আমাৰ মানে ডিচেম্বৰৰ 6 তাৰিখে এটা মিটাৰ লগাইছে মানে কোনো কমপ্লেইন কৰা নাই কিছু কৰা নাই হঠাৎ এজন ল'ৰা যায় মিটাৰটো হেৰি কৰি দিছে আগতে স্মাৰ্ট মিটাৰ এটা লগাই আছে আকৌ চেঞ্জ কৰিছে কিয় কৰিছে সেইটো নাজানো তাৰপাছত ডিচেম্বৰৰ 16 তাৰিখে 11,100 কিমান টকা 86 টকা মাইনাছ হৈছে তাৰপিছত এইটো মানে হেৰি হোৱাৰ কাৰণে অফিচত জনালোঁ অফিচত জনাৰ কাৰণে লাইনটো কাট খাই গ'ল তাৰপাছত ৰিচাৰ্জ কৰিলেও মানে এতিয়া হেৰি কৰা নাই তাৰপাছত সেই হেৰিটো আমি 500 টকা কৰি 500 টকা কৰিলে 20 দিন গৈছিল তাৰপাছত সেইটা মানে ফোন কৰি দিলে লাইনটো দিয়া দে আৰু ফোন কৰি নিদিলে মানে লাইনটো দিয়া নাই ৰিচাৰ্জ নকৰা কৰি মানে লাইন দিয়া দে কেইবাৰ দিলে লাইন এনেকৈ 3বাৰ দিল এবাৰ কিমান বিল আহিছিল এবাৰ 11,186 টকা তাই আছে কিহৰ কাৰণে তেওঁলোকে মিটাৰ চেঞ্জ কৰিলে কোৱা নাই সেইটো কোনো কমপ্লেইন কৰা নাই মানুহজন চিনি পাম চিনি পায় মানুহজনক এনে নাম নাপাওঁ এনে চিনি পাম যদি ক'ৰবাত দেখা পাওঁ এইটো মানে আজি অফিচত আহিছিলোঁ অফিচত আহি SDOক মানে লগ কৰিলোঁ SDO কোৱাতে SDO কৈছে মানে 11,000ৰ পৰা মানে 7,000 টকা মানে মাইনাছ কৰি দিয়া বুলি কৈছে মানে 7,000 আৰু দিব লাগিব আমি বাকীখিনি মাইনাছ কৰি এনেকুৱা আহিছে এতিয়া তেওঁলোকে 7,000 কয় 7,000 মানে দিবই লাগিব পেড কৰিবই লাগিব মানে বাকীখিনি হেৰি কৰি দিব লাগিব আমি আপোনাৰ আগতকে আগৰ মিটাৰত কিমান বিল আহিছিল আগৰ মিটাৰত মানে 500 টকা ভৰালে 20 দিন গৈছিল আমাৰ আজি আপুনি ডিসি অফিচত আহিছে আজি ডিসি অফিচত আহিছোঁ ডিসি কেখনে এপ্লিকেশ্যন দিম আৰু এইবিলাক মানে ভাল হেৰি লগা নাই মানে আমাৰ মিটাৰ হিটাৰ নহয় কাৰোবাৰ মানে 29 হেৰি কিবা ওৱানের হেৰিৰ মিটাৰটো লৈ চেঞ্জ কৰি দিছে মানে বেলেগৰ মানে লগাই দিছে এইটো বেলেগৰ কিবা বৰ্মন নামৰ এজন হেৰিৰ ল'ৰা আপোনালোকৰ নামৰ লগত মিল নাই আমাৰ এইটো নাই বেলেগৰ মানে এইটো নাই সেইটো আমি নাজানো মানে হঠাৎ দিছে দুপৰীয়া টাইমত সেইজনে নাম এইফালৰ পৰা পঠাইছে কি কাৰণত সেইটো চেঞ্জ কৰিল সেইটো আমি নাজানো একো কোৱা নাই মেট্ৰিকটো মানে বেগত ভৰাই লৈ গৈছে যাই সেইটো লগাই দিছে এইটো লৈ আহিছে আৰু সেইদিনাৰ পৰা এইটো হৈ আছে আগৰ মিটাৰটো ঠিকে চলি আছিল তেখেতসকলৰ মানে মিটাৰৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে আপোনাৰ জুলাই মাহৰ ধৰি লওক 25 তাৰিখলৈকে মানে এখন বিল হৈছিলে তো তাৰপিছত মানে কি হৈছিলে এখেতসকলৰ মানে মিটাৰটো মানে কিবা বিসংগতিৰ কাৰণে মানে নন কম অৱস্থাত গুচি গৈছিল নন কম মানে কি মানে আপোনাৰ ধৰি লওক ইয়াতে যি ৰিডিং আহে মানে সেই ৰিডিংখিনি অহা নাছিলে তো সেইখিনি পিৰিয়ডৰ পৰা আপোনাৰ ধৰি লওক জুলাইৰ 25 তাৰিখৰ পিছৰ পৰা ধৰি লওক আপোনাৰ এখেতসকলে কোৱা মতে কিবা ডিচেম্বৰত মিটাৰটো আকৌ চেঞ্জ কৰি দিলে বুলি ক'লে তো ডিচেম্বৰৰ সময়লৈকে মানে ইহঁতৰ মানে বিলখিনি মানে এটা আনবিল পিৰিয়ডত গুচি গৈছিলে মানে তো তেখেতসকলে কৈ আছে যে আমি গোটেই বিল দিছোঁ সেই পিৰিয়ডখিনি মানে তো মানে কি হৈছিলে সেই বিলখিনি সেই পিৰিয়ডত মানে বিল হোৱাই নাছিলে তো তেখেতসকলে ধৰি লওক এনে এটা আন্দাজত মানে 500 টকা কেতিয়াবা 1,000 টকা এনেকৈ ৰিচাৰ্জ কৰিছিলে তো সেইটো হোৱাৰ পিছত মানে ধৰি লওক আমাৰ স্মাৰ্ট মিটাৰ কোম্পানী যিহেতু এইটো নন কমিউনিকেশ্যনত গুচি গৈছিলে সেইটো কাৰণে মানে সিহঁতে মানে মিটাৰটো চেঞ্জ কৰি দিছিলে তো মিটাৰটো চেঞ্জ কৰি পিনে যেতিয়া নতুন মিটাৰ লগালে সেই নতুন মিটাৰটো লগে লগে কমিউনিকেশ্যনত আহি গ'ল আৰু সেইখিনি সময়খিনি মানে ধৰি লওক এই আপোনাৰ জুলাই আৰু জুন মাহত যিখিনি আপোনাৰ এভাৰেজ আছিলে সেই পিৰিয়ডৰ এভাৰেজখিনি লৈ পিনে মানে বিল এটা হৈ গ'ল মানে এভাৰেজত বিল হৈ গ'ল সেই পিৰিয়ডটো মানে যিখিনি সময় মানে নবিল অৱস্থাত আছিলে ধৰি লওক আপোনাৰ জুলাইৰ 25 তাৰিখৰ পিছৰ পৰা এই আপোনাৰ যেতিয়া ডিচেম্বৰলৈকে মিটাৰটো লাগিছিলে সেইখিনি পিৰিয়ডটো হ'ল আপোনাৰ নবিল পিৰিয়ড মানে সেইখিনি পিৰিয়ডত বিলখন মানে বনা নাছিলে আমাৰ ছিষ্টেমত তো সেইকাৰণে মানে এখেতসকলৰ এটা মানে এই এভাৰেজত বিল এটা পাইছে তাৰপিছত ডিচেম্বৰ মান্থত সেইটো আছিলে কিবা এইটো আপোনাৰ প্ৰিপেডৰ আপোনাৰ বেলেঞ্চ হিচাপে এইটো দেখাইছিলে এটা মানে ধৰি লওক সেইটো টাইমত আপোনাৰ চামথিং হ'ল -10,000 কিবা 11,000 অহা বুলি কৈছে তেখেতসকলৰ মতে আৰু যেতিয়া সিহঁতসকলে -11,000 এটা বেলেঞ্চ পাই গ'ল তেতিয়া সিহঁতে এটা ৰিচাৰ্জ কৰি দিলে 500 টকা তাৰপিছত তেখেতসকলে হয়তো সেইটো কাৰণে অফিচত আহিলে যে আমাৰ কি বুলি কয় আমাৰ মিটাৰ হঠাতে ইমান বিল আহি গ'ল আৰু সেইটো কাৰণে মানে আমি মানে ফাৰ্ষ্টতে আমিও সঠিককৈ গম পোৱা নাছিলোঁ যে কি হৈছিলে তো আমি স্মাৰ্ট মিটাৰ কোম্পানীৰ লগত ক'লোঁ আৰু যে এতিয়া আপোনালোকৰ কি হৈছিলে কি হয় কিয় এনেকৈ বিল আহিলে তো তেখেতসকলে ক'লে বোলে এইখিনি মানে মিটাৰৰ আমাৰ প্ৰথমে ডাটা আমি বিচাৰিলোঁ যিহেতু মিটাৰটো সিহঁতে বদলি কৰি দিলে হয়তো মিটাৰত আমি ইহঁতসকলৰ যোনটো লাষ্ট ৰিডিং আছিলে হয়তো একো বেয়াও হোৱা নাছিল চাগে আমি এনেকৈ ধৰি লৈছিলোঁ আৰু 2 ডিচেম্বৰ নে 3 ডিচেম্বৰত বদলা বুলি কৈছিলে তো আমি বিচাৰিলোঁ যে আপোনালোকে মিটাৰৰ যোনটো লাষ্ট ৰিডিং আছিলে সেইটো আমাক দি দিয়ক তো তেখেতসকলে মানে সেই লাষ্ট ৰিডিংটো মানে দিয়া নাই আৰু আগৰ যিখিনি বিলিঙত সিহঁতসকলৰ মানে একচুৱেলি স্মাৰ্ট মিটাৰত চিপ থাকে সিহঁতে মানে
আমাক দি দিব আৰু মানে কিমান ৰিডিং আহিছে কোনটো ডেটলৈকে। তো সেইখিনি আমি এটা দি সিহঁতসকলে মানে 25 জুলাইলৈকে ডাটাটো দিব পাৰিলে। মানে 25 জুলাইৰ পৰা মানে মিটাৰৰ ৰিডিং দিয়া বন্ধ কৰি দিছিলে, মানে মিটাৰটো মানে ডিফেক্টিভ আছিলে। তো সেইখিনি মানে বাকীখিনি পিৰিয়ড যে এভাৰেজত হৈছে তেখেতসকলে মোক কৈ দিলে বোলে এইখিনি পিৰিয়ডত মানে বিলখন এভাৰেজত বনি গ'ল। তো সেইখিনি আৰু তাৰপিছত মানে এখেতসকলৰ 10,000 নিগেটিভ বেলেঞ্চত গুচি গ'ল। তো আমিও মানে ভাবিলোঁ হয়তো এইটো এটা কুমুলেটিভ বিল দিছে, মানে লগে লগে বিলখন হঠাতে আহিছে। তো সেইকাৰণে আমি এখেতসকলকো আমি মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি মানে লাইনটো লগাই দিওঁ। তাৰমানে হঠাৎ এনে এজন মানুহক মানে হঠাতে 6 মাহৰ যদি বিলটো দিবলগীয়া হয় তো তেখেতসকলৰ টান পৰিব, সেইকাৰণে আমি সিহঁতসকলক মানে লাইনটোও লগাই দিছিলোঁ। তো সেইটোৱে হয় ৰিজনটো, বেলেগ একো নাই। কনজিউমাৰৰ মানে ধৰক নামটোও বেলেগ বেলেগ বোলে, মিটাৰত বেলেগ দেখায় আৰু নতুন মিটাৰটোত বৰ্মন বুলি আহিছিলে কোনোবাই। সেইটো মই একজেক্টলি নাজানো, সেইটো স্মাৰ্ট মিটাৰ কোম্পানী কৈছে চাগে, মই একজেক্টলি নাজানো এইটো। তেওঁলোকে মিটাৰ বেয়া হয় বুলি কমপ্লেইন কৰিছিলে নেকি আপোনালোকৰ তাত? যিহেতু কনজিউমাৰৰ এইটো একো সেই নাই, কাৰণ যি নন কম হ'লেতো সেইটো আমাৰে হেৰি হয়, কাৰণ কোনোবা এটা মানুহৰ মিটাৰটো বেয়া হ'লেতো আমি বদলি কৰিব লাগিব, যিহেতু এইটো বিল নহয়। আমাৰো এটা আমি ৰেভিনিউ ডিপাৰ্টমেণ্ট, আমি ৰেভিনিউ কমাৰ্চিয়েল কোম্পানী হওঁ, তো আমিতো বিলটো সঠিককৈ কৰিবই লাগিব। তো আল্টিমেটলি আমি বিলখন সঠিককৈ কৰিব বিচাৰোঁ, বেলেগ একো নাই। তেখেতসকলে এইটো পিৰিয়ডত যিখিনি বিল হ'ব আমি এটা ধৰি লওক আমাৰ হিচাপত, আমাৰ যি AERC গাইডলাইন আছে সেইটো হিচাপত আমি এখন বিল এখন বনাই দিম। এই পিৰিয়ডখিনি কোম্পানীয়ে কি পুৰণা মিটাৰ কাৰোবাৰ পৰা লৈ আহি সেইবিলাককে লগাই দিয়ে নেকি নতুন? এনেকৈ কেতিয়াবা কৰে, কিন্তু সেনেকৈ কৰিলেও সিহঁতসকলে মানে ধৰি লওক সেইটো ইউজ মিটাৰ হ'লেও সেই ডাটা বেছটোত ধৰি লওক আগতে বেলেগৰ নামতো থাকিব পাৰে, কিন্তু তেখেতসকলে যোনটো বিলিং কৰে সেইটো বিলিং সেই নতুন মিটাৰ বা নতুন ঘৰত লগাৰ পিছত সেই যোনটো ৰিডিং আছে লাষ্ট ৰিডিং সেইটোৰ পৰা কৰে। তো ইয়াতে একো বিসংগতি থাকিব নালাগে। স্মাৰ্ট মিটাৰ বিসংগতি আছে নেকি? স্মাৰ্ট মিটাৰ একো বিসংগতি নাই। যদি নাই তেতিয়াহ'লে তেওঁলোকে ধৰক মাহে মাহে এটা ৰিচাৰ্জ কৰি আহিছে যে 500 বা 600 টকা, 300 টকাত কাটি যায়, যিটো সকলোৰে নিয়ম হয়। গতিকে তাৰ পিছতো 11,000 টকা হোৱালৈকে ৰৈ থকা হৈছে, যে সেয়া বিসংগতিয়ে হ'ব নিশ্চয়। এইটো আপোনাৰ কেতিয়াবা এটা দুটা টেকনিকেল প্ৰব্লেম হয়, যিহেতু এখেতসকলৰ মানে নন কম প্ৰব্লেম হৈছিলে। আমাৰ স্মাৰ্ট মিটাৰৰ ডিপাৰ্টমেণ্টে এইটো চাব লাগে। তো তেখেতসকলৰ মানে ধৰি লওক কমিউনিকেশ্যন যেতিয়া নহয়, তাৰমানে হয়তো বিলটো আপোনাৰ কাটিবও পাৰে নাকাটিবও পাৰে, কিন্তু লাইনটো চলি থাকিব, এনেকুৱা ধৰণৰ হৈছিলে। এখেতসকলৰো এনেকুৱাই হৈছিলে, বিলখন মানে হোৱা নাছিলে, লাইনটোও চলি আছিলে। তো এইটো এটা কমিউনিকেশ্যন প্ৰব্লেম হয়, কেতিয়াবা এটা দুটা আমাৰ এনেকুৱা থাকে। তেওঁলোকে জনাইছে যে 300 টকা হতেও তেওঁলোকৰ কাটি গৈছিলে, কাটিটো গৈছিলে নিয়মমতে। এতিয়া আপোনাৰ যেতিয়া নতুন মিটাৰ লগাই দিছে তেতিয়া হৈছে, যেতিয়া নতুন মিটাৰ লগাৰ পিছত যেতিয়া আকৌ কমিউনিকেশ্যনত আহি গ'ল তেতিয়া মানে এইটো আকৌ যেতিয়া নিগেটিভ বেলেঞ্চ হৈ যায় তেতিয়া মানে 300 টকালৈকে যায়, এইটো কাটি যায়। তাৰপিছত 11,000 টকা হৈ গ'ল। সেইটোৱে মই যিখিনি এইমাত্ৰ ক'লোঁ যে মানে বিসংগতি আছে। এইটোৱে বিসংগতি হৈছিলে এখেতসকলৰ মানে কমিউনিকেশ্যনৰ প্ৰব্লেম হৈছিলে। তো সেইটো কমিউনিকেশ্যন প্ৰব্লেমটো ৰিজল্ভ কৰি দিছিলে, সেইকাৰণে নতুন মিটাৰ লগাইছে। সেইটোৱে ৰিজল্ভ কৰাৰ মৰ্মে মানে সিহঁতে নতুন মিটাৰ এটা লগাই দিছে। তেখেতসকলৰ যিটো প্ৰব্লেম হৈছে এনেকুৱা প্ৰব্লেমটো বহুতৰে হৈ আছে তেতিয়াহ'লে। আমাৰ এনেকুৱা প্ৰব্লেম আহে, এখেতসকলৰ প্ৰব্লেম হৈছে সেইকাৰণে আহিছে ইয়াতে। এনেই আমাৰ ইমান প্ৰব্লেম নাই এনেকুৱা। এইটো প্ৰব্লেম কেনেকৈ ছল্ভ কৰা যাব? এতিয়া আমি বিলখন জাষ্ট মানে এটা ৰেক্টিফাই কৰি দিম আমাৰ AERC গাইডলাইন মতে। তেখেতসকলেও কিবা এটা ধৰিছিলে, তেখেতসকলৰ যি এভাৰেজ আছিলে সেইটোও ঠিকেই আছে, কিন্তু আমি এতিয়া ধৰি লওক আমি যি AERC গাইডলাইন আছে আমি সেইটো মতে দি দিম।